ভৈৰৱকুণ্ড পিকনিক স্পট। নমস্কাৰ দৰ্শকবৃন্দ, ফুৰিবলৈ আহিছোঁ ভৈৰৱকুণ্ড পিকনিক স্পট। এইফালে যাব লাগিব, আগত পিকনিক খোৱা ঠাই। ফুৰিবলৈ আহিছোঁ, এয়া ঘৰৰ পৰা এই যাত্ৰা আৰম্ভ। 4 ঘণ্টাৰ দীঘলীয়া ৰাস্তা হয়। এয়া ৰাস্তা পথত কি দেখা পালোঁ আপোনালোকো দেখুৱাম। বিভিন্ন ঠাইৰ মাজেৰে যাব লগা হয়। ৰাস্তাৰ দুইফালৰ এই দৃশ্য বলক মোৰ লগতে আপোনালোকো বলক পিকনিক স্পটলৈ। এই গাড়ীৰ ভিতৰৰ পৰা এই দৃশ্য গ্ৰহণ কৰিছোঁ। ধুনীয়া ৰাস্তা, বিভিন্ন ঠাইৰ মাজেৰে আমি গৈ আছোঁ। 1 ফেব্ৰুৱাৰী দেওবাৰে যাত্ৰা কৰিছিলোঁ। সেইকাৰণে দোকান পোহাৰবিলাক অফিচ বন্ধ আছিল। মানুহ হেৰেঙা দেখিবলৈ পালোঁ। দোকানবিলাক বন্ধ। ধুনীয়া ধুনীয়া ঠাইৰ মাজেৰে আমি আগবাঢ়িলোঁ আৰু আহি পালোহি। এয়া ৰৌতা চাৰিআলি হয়, ৰৌতা চাৰিআলি। ইয়াৰ বাওঁফালে আমি যাব লাগিব, বাওঁফালৰ ৰাস্তাৰে আমি যাব লাগিব। আৰু দেখিছে এইফালে জনবসতি হেৰেঙা, দুইফালে অকল পথাৰ, গছ গছনিয়ে দেখা পালোঁ। দেখিছে চিধা ৰাস্তা, খালী ৰাস্তা হয় এইফালে। আগবাঢ়ি আছোঁ, যাত্ৰা দুইফালৰ পথাৰ আৰু ইয়াত এনেকুৱা সেউজীয়া ৰঙৰ বাছো দেখিবলৈ পালোঁ। আমাৰ যাত্ৰা এতিয়াও চলি আছে। পোন ৰাস্তা খালী, দুইফালে গছ গছনি। আৰু আহি পালোহি এটা চাৰিআলি। ইয়াৰ পৰা আকৌ সোঁফালে যাব লাগিব, সোমাই যাব লাগিব। ছাইনবোৰ্ড লগোৱা আছে, এইফালেদিয়ে যাব লাগিব। আচল পিকনিক খোৱা ঠাই ভৈৰৱকুণ্ড। আৰু এইফালে দেখিবলৈ পালোঁ তামোল গছ আৰু এনেকুৱা ধৰণৰ গছৰ বাগান দেখা পালোঁ। কি নাজানো নাম, কিন্তু এনেকুৱা বহুকেইখন বাগান ইয়াত মই দেখিবলৈ পালোঁ। ধুনীয়া ধুনীয়া শাৰী শাৰী গছ। আৰু ইয়াত দেখিছে দূৰৈত ভৈৰৱকুণ্ড পিকনিক স্পট। বৰ ধুনীয়া লাগে। ৰাস্তাৰে এই ভিডিঅ'টো লৈছিলোঁ। আৰু আগত ছাইনবোৰ্ড লগোৱা আছে, এইফালেদি নামি যাব লাগিব আচল ঠাই। কিন্তু আমি আগুৱাই গ'লোঁ দলংখন চাবৰ কাৰণে। আৰু এইখন হ'ল দলং, দুটা পাৰ লগ লগাই এই দলংখনে। এখন ডাঙৰ দলং হয়, ইয়াৰ তলতেই পিকনিক খোৱা হয়। বলক আপোনালোককো দেখুৱাই আছোঁ পিকনিক স্পট। ইয়াত দেখিছে ভৈৰৱকুণ্ড পিকনিক স্পট। দৰ্শকবৃন্দ, ভৈৰৱকুণ্ড হ'ল অসম, অৰুণাচল আৰু ভূটান, এই তিনিওটা সীমাতে লাগি আছে ঠাইখিনি। আমি বৰ্তমান অসমত আছোঁ। সন্মুখৰ পাহাৰখনৰ সিফালে অৰুণাচল হয়। আৰু এখন পাৰ্ক হয়, ইয়াত এখন পাৰ্কো আছে, বৰ্তমান বন্ধ হৈ আছে। এইবিলাক দিছে বটল হয়, পানীৰ বটল। ইয়াত ৰং দি এনেকুৱা বিভিন্ন ধৰণৰ আকৃতি বনাইছিল, ফেঞ্চিঙত ওলমাই থৈছে। বৰ ধুনীয়া পাৰ্ক হয়, বাচ্ছা ল'ৰা ছোৱালী আহি ভাল পাব ইয়াত আহি। আৰু দেখিছে 1, 2, 3, 4খন বাছ আছে। ফেব্ৰুৱাৰী মাহত পিকনিক খাবলৈ আহিছে 4খন বাছ। আৰু আছে আগত আৰু আছে। ইয়ালৈকে বাছ আনিব পাৰিব আপোনালোকে। হাজাৰ হাজাৰ মানুহে খুব ধুনীয়াকৈ সুন্দৰভাৱে ইয়াত পিকনিক খাব পাৰিব। বাছ ইয়াত দেখিছে বালিচৰৰ নিচিনা পৰি গৈছে, পানী শুকাই গৈছে, পানী আগত আছে। বলক সেয়াও দেখুৱাই আছোঁ আপোনালোকক। আগুৱাই যাম পানীৰ ওচৰলৈ। এইবিলাকত ধুনীয়াকৈ পিকনিক খাব পাৰিব। আৰু এয়া হ'ল পানী, চাফা পানী। পানী আহি পালোহি, চাফা পানী। এইখিনিতে মানুহবিলাক বেছিভাগে পিকনিক খাই আছিল। কিন্তু চাৰিওফালে শিল আছে, শিল বালি। এই চাৰিওফালটো মই দেখুৱাই আছোঁ। এয়া শিল, সৌদাও শিল। সন্মুখত সেইখন হ'ল দলংখন, ব্ৰিজখন। তাৰ পিছফালে ভূটানৰ পাহাৰ। ভূটানত শিৱ মন্দিৰ আছে, চাব পাৰিব। কিন্তু আধাৰ কাৰ্ডৰ অৰিজিনেল কপি লাগিব, তেতিয়াহে সোমাব দিব। আৰু চাৰিওফালটো চাওক,
শিলে দেখা পাব। দূৰৈত মানুহবিলাকে পিকনিক খাই আছে, আহল বহল ঠাই, পানীৰ কাষতে চবে পিকনিক খাইছে। মই চাৰিওফালটো দেখুৱাইছোঁ আপোনালোকক। আৰু এয়া অৰুণাচলৰ, এইফালে অৰুণাচল হয় পাহাৰ। নদীখনৰ সিফালেও পিকনিক খাব পাৰিব, য'তেই ইচ্ছা পিকনিক খাব পাৰিব, কোনো বাধা নাই। আৰু দেখিছে ইয়াৰ শিল বালিবিলাক দেখুৱাই আছোঁ, সৰু ডাঙৰ শিল হয়, সেইকাৰণে সাৱধান হ'ব লাগিব, দৌৰাদৌৰি কৰিব নোৱাৰে ইয়াত। ফেব্ৰুৱাৰী মাহতো আহিব পাৰিব, পিকনিক খাব পাৰিব, আহি ভাল লাগিল ইয়াত। বৰ্তমান মানুহৰ সংখ্যা কম। আমাৰ পিছতো বহুতো সৰু সৰু দল আহিছিল। দূৰৈত দেখিছে গাড়ীবিলাক আছে, ইয়ালৈকে গাড়ী আনিব পাৰিব, বাছ ইয়াতো পিকনিক খাব পাৰিব আৰু পানীৰ কাষলৈকে নামি যাব পাৰিব। ইয়াৰ দলঙৰ তলৰ দৃশ্যখিনি দেখুৱাইছোঁ। দৰ্শকবৃন্দ, ফেব্ৰুৱাৰী মাহতো ইয়াত পিকনিক খোৱা মানুহ দেখিবলৈ পালোঁ। ভৈৰৱকুণ্ড হয়, এইখন দলংখন হয়। জানুৱাৰীত আৰু ডিচেম্বৰ মাহত বহুত ভিৰ থাকে, সেইকাৰণে ফেব্ৰুৱাৰী মাহতে আহিলোঁ। আৰু এয়া ৰাতি ঘূৰি আহোঁতে ৰাস্তাৰ দৃশ্য দেখুৱাইছোঁ। ট্ৰাক, বিভিন্ন গাড়ীৰ ভিৰ। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।